নিশ্চয়কৈ আৰু নিৰ্বাচনৰ বতৰৰ মাজতে যিহেতু দেখা পোৱা গৈছে আলুৰ দাম বৃদ্ধি হোৱা দেখা পোৱা গৈছে আৰু যিহেতু মই বৰ্তমান উপস্থিত আছো বেলতলা বজাৰত আমি আছো আমি দেখুৱাবলৈ চেষ্টা কৰিম মই পৱনক অনুৰোধ জনাইছো যিহেতু দেখা পোৱা গৈছে যিহেতু আলুৰ দাম বৃদ্ধি হোৱা বুলি যি মন্তব্য আহিছে সেই মন্তব্য আমি যিহেতু আপোনালোকক সোধাব চেষ্টা কৰিম প্ৰথমে আমি কেইজন ব্যক্তি আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম কাৰণ নিৰ্বাচনৰ বতৰৰ মাজতে আচলতে আলুৰ দাম বৃদ্ধি হৈছে 10 টকাৰ পৰা 5 টকাৰ পৰা 10 টকা বৃদ্ধি হোৱা বুলি আমি জানিব পাৰিছো যেহেতু আমি চেষ্টা কৰিম এজন ব্যক্তি আছে তেওঁৰ পৰা আমি পুনতেই যেহেতু মন্তব্য ল'ব চেষ্টা কৰিম প্ৰথমে আমি আপোনালোকক এটা কথা ক'ব লাগিব নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ মূল্য বৃদ্ধি স্পৰ্শ কৰিলে সাধাৰণ জনতাক নিৰ্বাচনৰ মাজতে অতি সংগোপনে আচলতে যি দাম বৃদ্ধি হৈছে আলুৰ দাম বৃদ্ধি হৈছে তাক লৈ আচলতে দেখা পোৱা গৈছে আচলতে সকলোৰে প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে শাসক বিৰোধী যি নিৰ্বাচনী প্ৰতিশ্ৰুতি ভোটৰ যিহেতু দেখা পোৱা গৈছে প্ৰতি কেজি আলুৰ আচলতে মূল্য পাইছে গৈ যেহেতু 5-10 টকাৰ পৰা আৰম্ভ কৰি বৃদ্ধি হোৱা যেহেতু দেখা পোৱা গৈছে আমি চেষ্টা কৰিম এজন ব্যক্তিৰ পৰা মন্তব্য ল'ব পোনপটীয়াকৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো যেহেতু দেখা পোৱা গৈছে নিৰ্বাচনৰ বতৰৰ মাজতে দাম বৃদ্ধি হৈছে বুলি আহিছে কোনটো আলুৰ দাম বৃদ্ধি হৈছে বাহিৰৰ পৰা আমাৰ দাম বৃদ্ধি বাহিৰৰ পৰা যি আলু এইটো দাম অলপ বৃদ্ধি হৈছে কিমান বৃদ্ধি হৈছে আপোনাৰ 2 টকা আৰু বাহিৰৰ যিটো আলু আহিছে বাহিৰৰ আলুৰ দাম বাহিৰতো পোৱা নাই আমি এইটো পাইছো আমি এইটো আনা নাই এইটো বেংগলৰ পৰা অহা আলুটোৰ দাম কিমান হৈছে এইটো মই এতিয়া 22 টকা কিনি আনিছো আগত আনিছো 20 টকা 2 টকা বাঢ়িছে তোমালোকৰ তাত বাহিৰৰ যিটো বাহিৰৰ আলুটো নাই বাহিৰৰ আলুটো অনা নাই বাহিৰৰ আলুটো নিশ্চয়কৈ আৰু যেহেতু আমি আন এখন বিপণীত যাব চেষ্টা কৰিম প্ৰতিজন জনতাৰ আমি মন্তব্য ল'ব প্ৰথমেই চেষ্টা কৰিম আমি যিহেতু আপোনালোকক কৈছোৱেই নিৰ্বাচনৰ যি ধামখুমীয়াৰ মাজতে পুনৰ আচলতে মূল্য বৃদ্ধি হৈছে স্পৰ্শ কৰিছে সাধাৰণ জনতাক নিৰ্বাচনৰ মাজত অতি সংগোপনে আচলতে বৃদ্ধি হোৱা বুলি আমাৰ হাতত যি মন্তব্য আহি পৰিছিল আমি চেষ্টা কৰিম তোমাৰ ওচৰলৈ আহিছো ভাইটি যিহেতু আলুৰ দাম বৃদ্ধি হৈছে 10 টকাকৈ আলুৰ দাম বৃদ্ধি হৈছে কি ক'বা এফালে নিৰ্বাচনৰ বতৰ কিনো ক'ব বস্তুৰ দাম বাঢ়িয়ে আছে কমিলে ভাল আছিলে চৰকাৰ সলনি হোৱালৈ ভাল আছিলে কি ক'ম আৰু যি বাহিৰৰ পৰা আহিছে বাহিৰৰ পৰা অহা আলুৰ 10 টকাকৈ দাম বৃদ্ধি হৈছে কমিলে ভাল লাগে আৰু আমি ইমান কষ্ট কৰি চলি আছো ইমান কম টকাৰ চেলাৰী পাওঁ 10-12 হাজাৰ টকা চেলাৰী পাই পেলাই চলি থাকিবলগীয়া হৈছে ইমান দাম দিগদাৰ হয় মানে ৰুমৰ ভাড়াৰ পৰা ধৰিলে চব বস্তুতে দাম হৈছে অলপ কমিলে ভাল হয় নিশ্চয়কৈ আৰু যিহেতু আমি চেষ্টা কৰিম আন এখন বিপণীত যাব চেষ্টা কৰিম তেওঁৰ মন্তব্য ল'ব পুনতে আমি যিহেতু চেষ্টা কৰিম যিহেতু নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আচলতে বজাৰত দাম বৃদ্ধি হোৱা দেখা পোৱা গৈছে আৰু বৰ্তমান প্ৰতিবিধ যিহেতু সামগ্ৰী আগতেও যি মূল্য বৃদ্ধি হোৱা দেখা পোৱা গৈছিল পিঁয়াজৰেই দাম বৃদ্ধি হোৱা দেখা পোৱা গৈছিল তাৰপিছত আকৌ যিহেতু আলুৰ দাম বৃদ্ধি হোৱা যি আলুৰ দাম বৃদ্ধি হৈছে বজাৰত আচলতে জুই বুলি ক'ব লাগিব আৰু ধোঁৱা কোৱা খুৱাইছে সাধাৰণ জনতাক যিহেতু নিৰ্বাচনী বতৰৰ মাজতেই পুনৰ আচলতে মূল্য বৃদ্ধিয়ে স্পৰ্শ কৰিলে সাধাৰণ জনতাক যিহেতু আমি চেষ্টা কৰিম মন্তব্য ল'ব আমি পুনতেই চেষ্টা কৰিম পোনপটীয়াকৈ আমি আন এখন বিপণীত আহিছোঁ যিহেতু তেওঁলোকৰ পৰা পুনতে আমি মন্তব্য ল'ব চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দাম বৃদ্ধি হৈছে বাহিৰৰ পৰা যি আহিছে দাম বৃদ্ধি 10 টকাকৈ হোৱা বুলি 10 টকাকৈ বৃদ্ধি হৈছে কি ক'ব তাৰমানে আপোনাৰ সবার সেনেকুৱা হৈছে জাগাতে বাঢ়ি গৈছে দাম আমাৰতো ভুল নাই না আমি যে তাতে দামত কিনবা লাগে আমি 2 টকা 3 টকা লাভত আমাৰ করবাই লাগবো গাড়ী ভাড়া আছে খরচ আছে এভারেজত আমার কিলোত লাভ হয় 4 টকা বা 5 টাকাকে লাভ হৈ আছে কিন্তু খরচ বেশি হৈ যায় গাড়ী ভাড়া লেবার খরচ এগুলা খরচ লৈ 5 টাকাকে কিলোত লাভ হয় কিলোত লাভ হয় আপনার এইটো হল আপনার এই বেংলোর বেংগলোর এইটো বস্তা ওজন চলি আছে আপনার 22 টাকা কাটা ওজন 2200 আর এইটো চলি আছে আপনার 2700 বা 2800 এনেকুৱা আমি এইটো বেশি আছো 40 এইটো বেশি আছো 30 10 টাকাকে বাঢ়িছে গ্ৰাহকে এতিয়ালৈকে একো মাত বোল দিয়া নাই কয় ঠিকে আছে এতিয়া বাঢ়িব বৰপেটাৰ আলু খতম হৈ গ'ল না এতিয়া অলপ দাম বাঢ়িব যেতিয়া আৰু নামিব নতুনকে তেতিয়া অলপ দাম কমব এনেকে কৈ আছে
নিশ্চয়কৈ আৰু 10 টকাকৈ যিহেতু বৃদ্ধি হোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু আমি যিহেতু আপোনালোকক বেলতলা বজাৰৰ পৰা যিহেতু দেখুৱাই গৈছো নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ মূল্য বৃদ্ধি স্পৰ্শ কৰিলে সাধাৰণ জনতাক যিহেতু নিৰ্বাচনৰ মাজতে অতি সংবনে যিহেতু যি বৰ্ণিক গোষ্ঠীয়ে বৃদ্ধি কৰিছে দাম বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু যিসকল বাহিৰৰ যিসমূহ আমদানি হয় বাহিৰৰ পৰা অহা সমূহ দাম বাঢ়িছে বুলি তেওঁলোকে মন্তব্য কৰিছে যিহেতু তেওঁলোকে 10 টকাকৈ বৃদ্ধি হোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে বৰ্তমান সময়ত আৰু আমি যিহেতু চেষ্টা কৰিম সাধাৰণ জনতা আছে তেওঁলোকৰ পৰা মন্তব্য ল'ব পোনপটীয়াকৈ চেষ্টা কৰিম যিহেতু কৈছোৱেই নিৰ্বাচনী বতৰ আৰু নিৰ্বাচনী বতৰৰ মাজতে যিহেতু দাম বৃদ্ধি হোৱা বুলি তেওঁলোকে মন্তব্য কৰিছে আমি যিহেতু চেষ্টা কৰিম পোনপটীয়াকৈ দাদা আপোনাৰ ওচৰলৈ আহিছো দাম বৃদ্ধি হৈছে যিহেতু আলুৰ 10 টকাকৈ দাম বৃদ্ধি হৈছে কি ক'ব আলু বহুত দাম বাঢ়িছে পটককৈ ইমান দাম বাঢ়িছে আপোনাৰ গৰীব মানুহ খাৱাৰ কাৰণে দিগদাৰ হৈছে কিনিব কাৰণে হাজিৰা কৰি পাওঁ 600 টকা হৈছে এই হৈছে পিঁয়াজৰো দাম বাঢ়িছে হেৰি চবে নিশ্চয়কৈ তোমাৰ ওচৰলৈ আহিছো যিহেতু আলুৰ দাম বাঢ়িছে এই ক্ষেত্ৰত কি ক'ব বিচাৰিবা 10 টকাকৈ আলুৰ দাম বাঢ়িছে আলুৰ দাম বঢ়াৰ লগে লগে পুৰি আনিলোঁ পুৰিৰো দাম বাঢ়ি গৈছে পুৰি আপোনাৰ আগত 20 টকা আছিল এতিয়া 30-40 টকা লাগে আলুৰ দাম বাঢ়িছে আলুটো কমকৈ খাব লাগিব সেইটো এই চব বস্তুৰ দাম বাঢ়িছে পুৰি চব্জিৰো দাম বাঢ়ি গৈছে এই পুৰি হয় এতিয়া কি বুলি ক'ম আপোনাক মানে যদি আপুনি একচুৱেলি কথাটো কোৱা যায় তো কেনেকুৱা হ'ব তো হয় কবিতা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এয়া বেলতলা বজাৰত উপস্থিত আছে আমাৰ সাংবাদিক গৰাকী প্ৰতিখন বিপণীত গৈ আমাৰ সাংবাদিক গৰাকী প্ৰশ্ন কৰিছে যে কোনবিধ আলুৰ কিমানকৈ দাম বৃদ্ধি হৈছে আৰু জানিব পৰা গৈছে এই মুহূৰ্তত যে 20 টকীয়া আলু এতিয়া 30 টকা হৈছে গৈ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে একাংশ বণিক গোষ্ঠীয়ে সুবিধা লৈছে আৰু সেই সুবিধা লৈয়ে এতিয়া প্ৰতি কেজি আলুত 5 পৰা 10 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে প্ৰতি কেজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ